তো অলপ জীৱনৰ প্ৰিচিয়াছ টাইম ওলাই ৰাজা চাব চাব গৈছিলোঁ। ঠিক আছে, মুভিটো আছিলে 3 hours। ঠিক আছে, 3 hours। তাৰপিছত প্ৰভাসক বহুত ভাল লাগে আৰু প্ৰভাসৰ যিটো ফেন বেছ আছে গম পায়। লগতে এই মুভিখনত তিনিটা হিৰ'ইন লৈ কিনে বনাইছে। তো ভাবিছিলোঁ আৰু প্ৰভাস দ্য অজি ৰেবেল ষ্টাৰ ইজ বেক। বাট যেতিয়া গৈ পেলাই মুভিখন চালোঁ, চব দিমাগৰ বেন হৈ গ'ল। সঁচা কথা ক'ব মানে মুভিটো কি আছিলে একো বুজি নাপালোঁ। হৰৰ কমেডি আছিলে না কমেডি হৰৰ আছিলে না হৰৰ আছিলে না কমেডি আছিলে, কি আছিলে বুজিয়ে নাপালোঁ। এইফালে ডাইৰেক্টৰটোৱে একদম ডাইৰেক্ট কৈ দিছে, যদি মুভিটো বেয়া পালে মোক ঘৰত আহিবি, মই পইচা ৰিফাণ্ড দিম। দে মোক ভাই ৰিফাণ্ড, মোক লাগিব ৰিফাণ্ড। কি মুভি আছিলে, ব্ৰেইন বেয়া হৈ গ'ল। ঠিক আছে, এইফালে তিনিটা হিৰ'ইন লৈছে, কিন্তু সেই তিনিটা হিৰ'ইন মেইন কাম হৈ গ'ল অকল ক্লিভেজ দেখুওৱা, বাকী একো কাম নাই। কি কাৰণে লৈছে একো বুজি নাপালোঁ। প্ৰভাসে নিজৰ ফেন বেছটো সঁচাকৈ চিৰিয়াছলি লোৱা নাই যি টি মুভি বনাই আছে। এইফালে সি আকৌ টুইট লিখিছে আৰু ষ্টৰি লগাইছে ইনষ্টাগ্ৰামত যে আই এম চৰি ফেন্স, নেক্সট বোলে স্পিৰিট মুভি লৈ আহি আছোঁ উইথ ডাইৰেক্টৰ সন্দীপ ৰেড্ডি ভেংগা। সিও গম পাই গ'ল যে এইটো মুভি ফকতীয়া হ'ব। ঠিক আছে, তো যোনে মুভিটো চালে কেনেকুৱা লাগিলে মোক প্লিজ কমেণ্টছত জনাওক। মোৰ বছৰৰ ষ্টাৰ্টিংটোৱে একদম ফকতীয়া হৈ গ'ল, বেয়া ফাল্টু লাগিলে মুভিখন চাই। সঁচা কথা ক'ব গ'লে বষ্ট মুভি অফ দ্য ষ্টাৰ্টিং অফ দ্য ইয়েৰ এই বুলিয়ে ক'ম। ঠিক আছে, বাকী আৰু একো নকওঁ। ষ্টৰি মাৰ বেহানি একো লাভ নাই। ঠিক আছে, যদি ৰিভিউটো ভাল লাগিলে লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব।